নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসামিজ প্ৰেছনলে আজি আপোনালোকৰ মাজত এটা নতুন ভিডিও লৈ আহিছো যিটো ভিডিও অতিকে প্ৰয়োজন হ'ব বিশেষকৈ DHS DME AYUSH 3rd grade and 4th grade আহিবলগীয়া পৰীক্ষাৰ বাবে গতিকে ভিডিওটো শেষলৈকে চাব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এটা বহুমূলীয়া লাইক কৰি থৈ যাব গতিকে ভিডিওটো দেৰি নকৰি আমি আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো চাও ভূমিকম্প তৰংগবোৰ লিপিবদ্ধ কৰা সঁজুলিটো হ'ল অপচন নম্বৰ এ পেৰোগ্ৰাম অপচন নম্বৰ বি সিসমোগ্ৰাম অপচন নম্বৰ সি হাইড্ৰোগ্ৰাম या শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সিসমোগ্ৰাম দুই নম্বৰ কোৱেশ্চনটো চাও ভূমিকম্পৰ প্ৰাবল্য জোখা হয় এইটো এটা ভূমিকম্প ৰিলেটেড কোৱেশ্চনছ হয় Option number A meter scale, option number B centigrade, option number C Richter scale. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C Richter scale. Next question. Tsunami শব্দটোৰ অৰ্থ হ'ল option number A ঘূৰ্ণীবতাহ, option number B সাগৰ ঢৌ, option number C সাগৰ ভূমিকম্প. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব. Next question. বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ option number A 20.95%, option number B 37.09%, option number C 78.09%. या শুদ্ধ উত্তৰটো হ'ব option number C 78.09% or we can say that 78%. Next question. বৰষুণৰ পানী pH সাধাৰণতে কিমান? Option number A 5.0 to 5.5, option number B 6.5 to 7.0, option number C 6.0 to 6.5. या শুদ্ধ উত্তৰটো হ'ব option number A 5.0 to 5.5. Next question. বায়ুমণ্ডলৰ কোনটো স্তৰত অজন আৱৰণে বেঙুনীয়া ৰশ্মি শোষণ কৰে? ইয়াত option number দিয়া আছে 1 নম্বৰ A troposphere, option number B stratosphere, option number C mesosphere. या শুদ্ধ উত্তৰটো হ'ব option number B stratosphere. এখানে এটা কথা কৈ থওঁ অপচন নম্বৰ এ যেটো দি আছে টপোস্ফিয়াৰ এই টপোস্ফিয়াৰতে সাধাৰণতে আমি দেখিবলৈ পোৱা বতাহ বৰষুণবোৰ সৃষ্টি হয় নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় অজন দিৱস কোন তাৰিখে উদযাপিত হয় এই কথা মনত ৰাখিব ইন্টাৰনেশ্যনেল অজন ডে কোন তাৰিখে পালন কৰা হয় খুদিছে ইয়াৰ অপচন কিটা চাও অপচন নম্বৰ এ 14 এপ্ৰিল অপচন নম্বৰ বি 16 ছেপ্টেম্বৰ অপচন নম্বৰ সি 5 জুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B 16 September. Next question. Ecology শব্দটোৰ option number A Greek, option number B ইংৰাজী, option number C ফৰাসী মানে ecology শব্দটোৰ কোপৰা হিচাপে আপোনাক সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number A Greek ভাষাৰ পৰা আহিছে ecology শব্দটোৰ অৰ্থ হৈছে পৰিস্থিতি বিজ্ঞান বা পৰিস্থিতি তন্ত্ৰ তেতে আমি নেক্সট কোৱেশ্চনটো চাওঁ Earth Day কেতিয়া পালন কৰা হয় খুদিছে Earth Day কেতিয়া পালন কৰা আমি সকলোৱে জানো অপচন নম্বৰ A 23 এপ্ৰিল দিছে অপচন নম্বৰ B 1 ডিসেম্বৰ অপচন নম্বৰ C 22 এপ্ৰিল ইয়া শুদ্ধটো হ'ব উত্তৰটো হ'ব অপচন নম্বৰ C 22 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চন চাওঁ কি দিছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি আমি বহুত সৰুতে পাই আহিছো 7-8ত জাইলেমৰ কাম কি উদ্ভিদৰ অপচন নম্বৰ A পানী পৰিবহন কৰা অপচন নম্বৰ B খাদ্য পৰিবহন কৰা অপচন নম্বৰ C এমিনো এসিডৰ পৰিবহন অপচন নম্বৰ ডি অক্সিজেনৰ পৰিবহন ইয়া শুদ্ধটো উত্তৰটো হ'ব অপচন নম্বৰ এ পানী পৰিবহন নেক্সট কোৱেশ্চন বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক অপচন নম্বৰ এ জেনাৰেটৰ বোলা হয় অপচন নম্বৰ বি মটৰ বোলা হয় অপচন নম্বৰ সি এমিটাৰ বোলা হয় অপচন নম্বৰ ডি গেলভিন মিটাৰ বোলা হয় ইয়া শুদ্ধ উত্তৰটো হ'ব আপোনালোকে জনাব কমেন্ট কৰি মোক কি হ'ব এটা আপোনালোকৰ বাবে এৰিলো নেক্সট কোৱেশ্চন তলত উল্লেখ কৰা কোনখিনে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখলৰ ওপৰত আপোনালোকৰ যথেষ্ট সকে ধাৰণা আছে সেইভাবে নকলো হ'ব আমি অপচন কিটা চাওঁ ঘাঁ ঘেহু আৰু আম অপচন নম্বৰ বি ঘাঁ ছাগলী আৰু মানুহ অপচন নম্বৰ সি ছাগলী গৰু আৰু হাতী অপচন নম্বৰ ডি ঘাঁ মাছ আৰু ছাগলী ইয়া শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ঘাঁ ছাগলী আৰু মানুহ Go to the next question. কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেতটো হ'ল এইটো প্ৰশ্ন আপোনালোকে মোক কমেন্ট বক্সত জনাব এইটো শেষৰটো প্ৰশ্ন
মই আপোনালোকক এইখিনিতে এটা হিংস দিছোঁ অপশ্যন নম্বৰ যিটো বি আছে NaCO3 এইটো হ'ল চক পেঞ্চিলৰ ৰাসায়নিক সংকেত গতিকে অপশ্যন নম্বৰ এ আৰু চি ইয়াৰ ভিতৰত এটা শুদ্ধ হয় গতিকে মোক শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু আপোনালোকৰ পৰীক্ষাসমূহ ভাল হওক তাৰ কামনাৰে আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় আই অসম